দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গণিতৰ 13.1 এই চেপ্টাৰটো ইয়াৰ পৰা পৰীক্ষাত এটা 4 নম্বৰৰ আৰু কিছুমান শৰ্ট কুৱেশ্যন আহে গতিকে চেপ্টাৰটো ওৱান অফ দ্য ইম্পৰ্টেণ্ট চেপ্টাৰ গতিকে এই চেপ্টাৰটোৰ পৰা আমি বাকী অংকবোৰ আমি অলৰেডি সমাধান কৰিছোঁ আৰু ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন লিংকত তোমালোকে পাই যাবা তাৰ পৰা তোমালোকে 13.1 খিনি পাবা এতিয়া আমি 13.2 আজি আলোচনা কৰিম গতিকে যদি তোমালোকে নতুনকৈ মোৰ চেনেলটোত আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰি শেয়াৰ কৰি দিবা এতিয়া আহাচোন আমি অংকবোৰ সমাধান কৰো প্ৰথমটো অংকত দিয়া আছিল শংকু আকৃতিৰ এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে অৰ্ধগোলক সকলোৱে বুজি পাইছা এটা গোলকক আমি যদি কাটি দিও তেতিয়াহলে হেতু অৰ্ধগোলক তাৰ ওপৰত কি ৰাখা আছে এটা শংকু আকৃতিৰ এটা গোটা বস্তু ৰখা আছে য'ত হিহত দুইটাৰে ব্যাসাৰ্ধ হ'ল 1 সেন্টিমিটাৰ দুইটাৰে ব্যাসাৰ্ধটো কিমান বুলি কৈছে 1 সেন্টিমিটাৰ বুলি কৈছে আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান শংকু ব্যাসাৰ্ধটোৰ যিমান তাৰ উচ্চতাও সিমান শংকুৰ তলটো কেনেকুৱা বাৰু শংকু এটাৰ তলটো হৈছে এটা বৃত্তৰ নিচিনা গতিকে যদি বৃত্ত এটাৰ ব্যাসাৰ্ধ থাকে তেতিয়াহলে নিশ্চয় শংকুটোৰ এটা ব্যাসাৰ্ধ থাকিব গতিকে শংকুটোৰ যদি ব্যাসাৰ্ধ আছে ব্যাসাৰ্ধ যিমান হয় তাৰ হাইটটো কিন্তু অৰ্থাৎ উচ্চতাটো সিমানেই এটা গোটা বস্তুৰ আয়তন n ৰ মান নিৰ্ণয় কৰিবলৈ আমাক দিছে গতিকে গোটা বস্তুটোৰ সম্পূৰ্ণ গোটা বস্তুটোৰ আয়তন আমাক মানে ভলিউমটো উলাবলৈ দিছে যাৰ ইটো আমি কি মান নিৰ্ণয় কৰিবলৈ দিছে এতিয়া শংকুৰ ব্যাসাৰ্ধ বুলি কৈছিলে আমাক অৰ্ধগোলকৰ ব্যাসাৰ্ধ দুইটাই হৈছে সেম আৰু দুইটা আমি 1 সেন্টিমিটাৰ বুলি লিখিলো গতিকে শংকুৰ উচ্চতা হৈছে আমাক ইয়াত কোৱেশ্যনত দিয়াই আছিল 1 সেন্টিমিটাৰ গতিকে আমি কি লিখিলো শংকুৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ দুইটাকে আমি ক্যাপিটেল R বুলি ধৰিলো ইকুৱেল টু 1 সেন্টিমিটাৰ আৰু কৈছিলে যে শংকুৰ যেটো ব্যাসাৰ্ধ তাৰ লগত শংকুৰ উচ্চতাও সমান গতিকে শংকুৰ উচ্চতাও কিমান হ'ব 1 সেন্টিমিটাৰে হ'ব এটা বস্তু আমাৰ শংকুৰ আয়তন হৈছে কিমান 1/3 পাই r স্কয়াৰ h আৰু অৰ্ধগোলকৰ আয়তন হৈছে 2/3 পাই r কিউব গতিকে এই যে আয়তনৰ দুটা ফৰ্মুলা শংকুৰ আয়তন কিমান আৰু অৰ্ধগোলকৰ আয়তন কিমান সেই দুটা কিন্তু তোমালোকে মনত ৰাখিব লাগিব আৰু আয়তন আৰু পৃষ্ঠকালি দুটা কিন্তু আমাৰ যি সূত্ৰবোৰ কিন্তু বেলেগ বেলেগ হয় গতিকে এই সূত্ৰবোৰ যদি অকন মনত ৰখাই লব পাৰা গতিকে তেতিয়া হলে কিন্তু তোমাৰ অংকবোৰ কৰা একেবাৰে আমি সহজ হৈ যাব গতিকে এইবাৰ আমি এই দুটা টাৰ্ম পালো কি 1/3 পাই r স্কয়াৰ h 2/3 পাই r কিউব এই দুটা পালো এই দুটাৰ পৰা যদি আমি কমন টাৰ্ম বিলাক কমন লওঁ তেতিয়া 1/3 ইয়াৰ পৰা কি কমন যেহেতু দুইটাৰ তলতে 3 দুইটাৰ তলতে আছে অৰ্থাৎ 3 আমি 1/3 আমি কমন লব পাৰিম 2/3 ৰ পৰা যদি 1/3 লওঁ তেতিয়ালে কি থাকি যাব 2 থাকি যাব ওকে গতিকে 1/3 পাই r স্কয়াৰ যদি কমন লওঁ তেতিয়ালে প্ৰথম পাৰ্টত h থাকি গল আৰু দ্বিতীয় পাৰ্টত কি থাকি গল 2r থাকি গল গতিকে এতিয়া কি হ'ব 1/3 পাই আৰু r ৰ ভ্যালু আমি পাইছো 1 গতিকে 1 স্কয়াৰ আৰু h ৰ ভ্যালু হৈছে যেহেতু r আৰু h সমান সমান এটো হৈ গল 1 আৰু প্লাস 2 ইনটু r গতিকে হৈছে 2 1 গুণে 2 হ'ব এটো গতিকে কিমান হৈ গল আমাৰ 1/3 পাই ইনটু 3 মানে 2 1 গুণে 2 আৰু 1 3 গতিকে সেই 3 টো থাকি গল গতিকে 3 আৰু 3 যদি তলে ওপৰে যদি কাটা গুছি যায় তেতিয়ালে কি থাকি যাব তেতিয়ালে থাকি যাব পাই 1 গুণে পাই ইয়াতে কিন্তু কি আছে 1/3 ইনটু পাই টো কিন্তু ওপৰত আছে আৰু 3 টো আসলে তলত আছে গতিকে এটো আমাৰ কি হ'ব আমাৰ 3 কাটি গল তেতিয়ালে পাই 1 জাৰ পাই 1 গুণে পাই গতিকে এনসাৰটো হ'ব পাই সেন্টিমিটাৰ কিউব 2 নম্বৰ অংকটো ৰাছেল এজন ইঞ্জিনিয়াৰিংৰ ছাত্ৰ তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়ত দুই মুৰে দুটা শংকু সহ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কোৱা হ'ল আৰ্হিৰ ব্যাস হ'ল 3 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য হৈছে 12 সেন্টিমিটাৰ যদি প্ৰতিটো শংকুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হয় তেন্তে ৰাছেলে প্ৰস্তুত কৰা আৰ্হিত থকা বায়ুৰ আয়তন নিৰ্ণয় কৰা ধৰা হোক আৰ্হিৰ ভিতৰ আৰু বাহিৰৰ মাপ প্ৰায় একে বুলি আমি ভিতৰৰ আৰু বাহিৰৰ মাপটো আমি একে বুলি ধৰি লৈছো এটা শংকুৰ ব্যাসাৰ্ধ ক্যাপিটেল R = বেলনৰ ব্যাসাৰ্ধ ক্যাপিটেল R = 3/2 যেটো আমাৰ প্ৰশ্নত দিয়া হৈ আছে যে শংকু আৰু বেলন দুইটা যেহেতু আছে যেহেতু ব্যাস 3 সেন্টিমিটাৰ গতিকে 3 সেন্টিমিটাৰ যদি তাৰ ব্যাস হয় তেতিয়ালে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 3/2
প্ৰতিটো শংকুৰ উচ্চতা আৰু শংকুবিলাকৰ উচ্চতাটো প্ৰশ্ন দিয়া হৈ আছে সেইটো হৈছে 2 সেন্টিমিটাৰ তোমালোকে এই চিত্ৰটো দেখিলে গম পাবা যে শংকুবিলাকৰ যিটো শংকুৰ উচ্চতাটো কিমান দিয়া আছে 2 সেন্টিমিটাৰ ডায়াগ্ৰামটো চালি আমি গম পাই যাম এতিয়া বেলনৰ উচ্চতা গতিকে বেলনটোৰ উচ্চতা কিমান বেলনটোৰ উচ্চতা হৈছে টোটাল কিমান যে আমি যদি এনেকৈ গোটেই ফালটো চাওঁ যে 2 সেন্টিমিটাৰ তোমালোকে চিত্ৰটোত চোৱা 2 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ অৰ্থাৎ 2 8 10 10 2 12 সেন্টিমিটাৰ এই 12 সেন্টিমিটাৰৰ পৰা অকল বেলনৰ উচ্চতাটো যদি উলিয়াব লগা হয় তেতিয়াহ'লে শংকু দুটাৰ উচ্চতাটো কি কৰিব লাগিব মাইনাছ কৰি দিব লাগিব গতিকে গোটেই কমপ্লিট ডায়াগ্ৰামটোৰ উচ্চতা কিমান 12 তারপরে দুটা শংকুৰ উচ্চতা কিমান হ'ব -2 গতিকে এই দুটা আমি কি কৰিলোঁ বিয়োগ কৰি দিলোঁ গতিকে আমাৰ কিমান হ'ব 8 সেন্টিমিটাৰ গতিকে আৰ্হিটোত থকা বায়ুৰ আয়তন যদি আমি ভি উলিয়াব লগা হয় তেতিয়াহ'লে কি উলিয়াব লাগিব যে বেলনৰ আয়তন প্লাস 2 ইনটু শংকুৰ আয়তন এতেকে আৰ্হিটোত থকা বায়ুৰ আয়তন কিমান হৈ গ'ল বেলনৰ আয়তন প্লাস 2 ইনটু শংকুৰ আয়তন কিয় কাৰণ 2 ইনটু শংকুৰ আয়তন অৰ্থাৎ শংকু কেইটা আছে শংকু ইয়াত দুটা আছে আলটিমেটলি আমি কি উলিয়াব লাগিব এতিয়া দুইটাৰে আয়তনবিলাক আমি যোগ কৰিব লাগিব গতিকে বেলনৰ আয়তন এটা বেলনৰ আয়তনৰ ফৰ্মুলা হৈছে পাই r স্কয়াৰ h আৰু এটা শংকুৰ ইয়াত যেহেতু শংকু দুটা আছে এখানে 2 লিখি লৈছো আৰু শংকুৰ আয়তনৰ ফৰ্মুলাটো হৈছে 1/3 পাই r স্কয়াৰ h গতিকে এবাৰ আমাৰ কমন টাৰ্ম কি আছে এই দুটাৰ পৰা কমন ল'ব পৰা বস্তুটো হৈছে পাই r স্কয়াৰ আমি কমন লৈ ললো তাৰ পিছত কি থাকি গ'ল প্ৰথমটো টাৰ্মত h আমাৰ থাকি যাব সেকেন্ডটো আমাৰ থাকি যাব 2 ওপৰত থাকি গ'ল 2 আৰু তলত যেহেতু বাই 3 আছে গতিকে 2/3 থাকি গ'ল আৰু পাই r স্কয়াৰ আমি কমন লৈ ললো গতিকে h থাকি গ'ল ঠিক আছে এই দুটা আমাৰ ভিতৰত থাকি গ'ল গতিকে এইবাৰ আমি কি কৰিম ক্যালকুলেশন কৰিম গতিকে পাইৰ মান হৈছে 7/22 গতিকে 1.5 ইনটু 1.5 অৰ্থাৎ r স্কয়াৰ যেহেতু আছে আমি r মানে 3/2 পাইছিলো না নাই আমি প্ৰশ্নটোত কিন্তু ব্যাস পাইছিলো 3 গতিকে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 3/2 তাৰ মানে তাৰ আধা গতিকে 3/2 যদি 3ক 2 ৰে যদি আমি হৰণ কৰো আমি কিমান পাম 1.5 পাম গতিকে যেহেতু r স্কয়াৰ আছে গতিকে 1.5 দুবাৰ ইনটু হৈ গ'ল তাৰ পিছত আছিল 8 + 2/3 ইনটু 2 তাৰ মানে আমাৰ যেটো h আছিলে h টু কিমান আমাৰ যেটো বেলনৰ হাইটটো কিমান আছিলে 8 আছিলে বাকি আমাৰ প্ৰশ্ন 2/3 আছিলে আকৌ ইয়াতে h যেটো আছে শংকুৰ যেটো হাইট ইয়াতে h দুটা h আছে সোৱা দেই তোমালোকে মন কৰিবা এটা h হৈছে ক্যাপিটাল h আৰু এটা h হৈছে স্মল লেটাৰ h গতিকে ক্যাপিটাল h টো হৈছে আমাৰ শংকুৰ যেটো বেলনৰ হাইট আৰু স্মল লেটাৰ h টো হৈছে শংকুৰ হাইট গতিকে বেলনৰ হাইট কিমান বেলনৰ হাইট হৈছে 8 আৰু শংকুৰ হাইট কিমান শংকুৰ হাইট হৈছে 2 গতিকে এই দুটা আমি বহাই দিলো ইয়াৰ ভিতৰত আমাৰ আৰম্ভ হ'ব ক্যালকুলেশন গতিকে 1.5 ক আমি কি লিখিব পাৰো 15/10 লিখিব পাৰো কিয় কাৰণ এই দশমিকটো যে আছে দশমিক উঠাবৰ কাৰণে 10 ৰে ওপৰত পূৰণ কৰিম আৰু তলতো 10 ৰে পূৰণ কৰিব লাগিব গতিকে 15/10 দুবাৰ হৈ গ'ল তাৰ পিছত এটো 8 প্লাস এটা এই 2 গুণে কিমান হ'ব 4 হৈ গ'ল আৰু তলত আহি গ'ল 3 গতিকে এই যে 8 যোগ 3/4 এটোৰ আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব যদি 8 যোগ 3/4 আমি লসাগু লওঁ তেতিয়ালে কিমান হ'ব আৰু ইফালে এই যে 2 ৰে 22 কাটি দিলো 2 ৰে 22 কাটিলে হৈ গ'ল 11 এখিনি আমি পালো তাৰ পিছত থাকি যোৱা অংকটো থাকিয়ে গ'ল আৰু এতে 3 আৰু 8 ৰ তলত এটা 1 আছে লসাগু হৈ গ'ল 3 গতিকে সেই 8 ৰ তলত থকা 1 ৰে 3 কেইবাৰ যাব 3 বাৰ 3 8 গুণ হৈ গ'ল 24 আৰু এই যে ইফালে থকা তলত থকা যেটো হৰ 4 ৰ তলত থকা হৰটো কিমান 3 3 ৰে 3 কেইবাৰ যাব অৰ্থাৎ লসাগুটো কেইবাৰ যাব এবাৰ যাব 1 4 গুণে 4 গতিকে 24 4 এ কিমান হৈ যাব 28 এতিয়া আমি কিমান পালো যে 11 এই যে ওপৰত কাটি দিছিলো 11 পালো 11 3 গুণে 33 পাইছিলো আৰু 33 3 গুণে 99 পাইছিলো এটা ওপৰৰ কিটা পূৰণ কৰিলো আৰু তলত পাইছিলো কিমান 2 7 গুণে 14 ইফালে আমি এটা কিমান পাই গলো 24 4 4 28 পাই গলো তলত পাই গলো 3 এবাৰ 3 ৰে 99 যদি কাটি দিও 3 33 গুণে 99 3 3 গুণে 9 3 3 গুণে 9 আৰু 14 যদি 28 কাটো 14 দুগুণে 28 গতিকে 33 আৰু 2 পূৰণ কৰি দিলে কিমান হৈ যাব আমাৰ ৰিজাল্টটো 66 সেন্টিমিটাৰ স্কয়াৰ হ'ব আয়তন আৰু হিটোত থকা বায়ুৰ আয়তন হৈ গ'ল কিমান v = আয়তন মানে যেহেতু ভলিউম গতিকে v = 66 সেন্টিমিটাৰ এইবাৰ 3 নম্বৰ প্ৰশ্নটো আছিল এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30% 15 সেন্টিমিটাৰ
দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসৰ দুই মূৰে দুটা অৰ্ধগোলক যুক্ত এটা বেলন আকৃতিৰ 45টা গোলাপ জামুনত প্ৰায় কিমান ৰস থাকিব নিৰ্ণয় কৰা কি বুলি দিছে প্ৰশ্নটোত এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30% গোটেই যেটো আয়তন গোলাপ জামুনটোৰ ভিতৰত ইয়াতে যেটো আয়তন আছে আয়তনৰ কিমান পাৰ্সেন্ট বুলি কৈছে 30% বুলি কৈছে 15 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসৰ দুই মূৰে দুটা অৰ্ধগোলক যুক্ত কৰিছে দুইফালে দুটা কি কৰিছে অৰ্ধগোলক কিন্তু লগাই দিছে যুক্ত এটা বেলন আকৃতিৰ 45টা গোলাপ জামুনত প্ৰায় এটা এই যে এটা আমি যিকেইটা গোলাপ জামুন পাইছোঁ তোমালোকে এই চিত্ৰটোৰ ভিতৰত দেখিছা কেইটামান গোলাপ জামুন আছে নহয় জানো গতিকে এটা গোলাপ জামুনৰ আকৃতি কেনেকুৱা বাৰু মাজত এটা কি হ'ব লাগিব এটা বেলন হ'ব লাগিব মাজত এটা বেলন হৈ গ'ল আৰু দুইফালে দুইটা কি হৈ গ'ল অৰ্ধগোলক যদি জয়েন কৰি দিওঁ মানে এটা কেপচুলৰ সাইজ তোমালোকে টেবলেটবিলাক কেপচুল কিছুমান পোৱা নহয় তেনেকুৱা গোলাপ জামুনৰ সাইজটো এটা কেপচুলৰ সাইজ কেপচুল এটা সাইজ কেনেকুৱা মাজত বেলন দুইফালে দুটা অৰ্ধগোলক ঠিক আছে গতিকে এইটো আমাৰ হৈছে কোৱেশ্চনটো গতিকে এই চাওক এটা ডায়াগ্ৰামটো এইটো আছিল আৰু এই যে ডায়াগ্ৰাম যেটো দেখিছোঁ এই ডায়াগ্ৰামটো হৈছে এটা মানে গোলাপ জামুনৰ এটা ডায়াগ্ৰাম মানে মাজত বেলন আছে দুইফালে দুটা অৰ্ধগোলক গতিকে বেলনটোৰ হাইট কিমান 2.2 আৰু অৰ্ধগোলক দুটাৰ কিমান 1.4 দুইফালে আছে 1.4 টোটেল হাইট কিমান টোটেল হাইট হৈছে 5 সেন্টিমিটাৰ তে আৰু ইফালে গোলাপ জামুনেই হওক যেটো গোলাপ জামুন বা যেটো নেকি অৰ্ধগোলক বা যেটো বেলন অৰ্ধগোলক আৰু বেলনৰ ব্যাস এটা গোলাপ জামুনৰ দুই মূৰ অৰ্ধগোলক আকৃতিৰ গতিকে গোলাপ জামুনৰ মুঠ উচ্চতা কিমান হ'ব 5 সেন্টিমিটাৰ যেটো আমি এই ডায়াগ্ৰামটোত পাইছোঁ আৰু ব্যাস কিমান আছে 2.8 সেন্টিমিটাৰ লগতে ব্যাসাৰ্ধ কিমান দিয়া আছে 1.4 সেন্টিমিটাৰ তে ব্যাসাৰ্ধ কিমান 1.4 কাৰণ ব্যাস মানে আমাক কিমান দিয়া আছিল 2.8 ৰ আধা কিমান 1.4 এইবাৰ কি হ'ব তেতিয়াহলে বেলন অংশৰ উচ্চতা গতিকে বেলন অংশৰ উচ্চতা যদি আমি উলিয়াব লাগে তেতিয়াহলে আমি কি কৰিব লাগিব টোটেল আমাৰ উচ্চতা কিমান আছিল টোটেল উচ্চতাটো হৈছে 5 সেন্টিমিটাৰ নহয় জানো গতিকে এই 5 সেন্টিমিটাৰৰ পৰা আমি মাইনাস কৰি দিব লাগিব 1.4 দুবাৰ আমি মাইনাস কৰিব লাগিব কিয় কাৰণ বেলনটো দুবাৰ আছে গতিকে 1.4 মানে কিমান হ'ল 2.8 গতিকে 5 সেন্টিমিটাৰৰ পৰা আমি কি কৰি দিলো 2.8 টো আমি কি কৰি দিম মাইনাস কৰি দিম গতিকে মাইনাস কৰিলে কিমান আহি যাব আমাৰ आंसर 2.2 সেন্টিমিটাৰ এতেকে বেলন অংশৰ আয়তন এবাৰ আমাৰ বেলন অংশৰ আয়তন উলিয়াম বেলন অংশৰ আয়তনৰ ফৰ্মুলা কি বেলনৰ আয়তনৰ ফৰ্মুলা হৈছে পাই r স্কয়াৰ h আৰু অৰ্ধগোলকৰ আয়তন যেটো অৰ্ধগোলক আছে তাৰ পৃষ্ঠখালি নহয় দেই এই চ্যাপ্টাৰটো আমি 13.22 আমি আয়তনৰ ওপৰত অংক কৰি আছো গতিকে অৰ্ধগোলকৰ আয়তন কিমান 2/3 পাই r স্কয়াৰ গতিকে দুইটা অৰ্ধগোলকৰ আয়তন গতিকে দুটা অৰ্ধগোলক আছে না নাই গতিকে অৰ্ধগোলক যেহেতু দুটা গতিকে তাৰে কি ইয়াক কিমানে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব 2 * 2/3 পাই r স্কয়াৰ নহয় একচুয়ালি পাই r কিউব এটো স্কয়াৰ নহব কিউব হ'ব দেই এবাৰ আমাৰ কি হৈ গল কিমান 2 * 2 = 4 গতিকে 4/3 পাই r কিউব গতিকে এবাৰ হৈ গল গোলাপ জামুনৰ আয়তন মানে সম্পূৰ্ণ এটা গোলাপ জামুনৰ আয়তন আমি উলিয়াব লাগিব গতিকে গোলাপ জামুনৰ আয়তনটো কেনেকৈ উলিয়াম যেহেতু গোলাপ জামুনটো কিহেৰে গঠিত এটা বেলন আৰু দুটা অৰ্ধগোলকৰে গঠিত দুটা অৰ্ধগোলকৰ আমি উলিয়াই দিছো কিমান 4/3 পাই r কিউব আৰু বেলনৰ কিমান পাই r স্কয়াৰ h এই দুটা আমি কি কৰি দিব লাগিব তেতিয়া হলে এই দুটা আমি প্লাস কৰি দিব লাগিব ঠিক আছে এই দুটা আমি ব্র্যাকেট দি দিলো ব্র্যাকেট দি পেলাই আমি প্লাস কৰি দিম পাছত এটা কমন কি আছে কমন টাৰ্মটো হৈছে পাই r স্কয়াৰ যদি আমি কমন লওঁ তেতিয়া হলে ইয়া থাকি গল h আৰু পিছৰটো থাকি গল 4/3 r কিয় r তিনটা আছিল দুটা যদি কমন লওঁ তেতিয়া হলে এটা থাকি যাব এবাৰ আমি ইয়াৰ ভ্যালু বিলাক বহুৱাই দিও এতিয়া আমাৰ পাই r স্কয়াৰ আছে পাই মানে কিমান 7/22 r মানে কিমান 1.4 আমি উলিয়াই থৈছো তারপর স্কয়ার হ'ব এই যে h মানে কিমান স্মল লেটার h মানে কি যেটো অৰ্ধগোলকৰ হাইট 2.2 তাৰ পিছত ইয়াত কি দিছে 4/3 ইনটু স্মল লেটার r মানে ভ্যালুটো হৈছে 1.4 যেটো নেকি ব্যাসাৰ্ধ ইমান সেন্টিমিটাৰ তাৰ পিছত বাকিটো ক্যালকুলেশন 22/7 মানে 7/22 ইনটু 1.4 ক আমি কি কৰি দিলো দশমিক উঠোৱাৰ লগে লগে 1.4 টো 14/10 হৈ যাব দশমিক যে উঠাই দিছো
তাৰমানে 10ৰে পূৰণ কৰিলোঁ 14 হ'ল, তলতো 10 আহি যাব। কেইবাৰ হ'ব? দুবাৰ হ'ব, যিহেতু স্কুৱেৰ আছে, গতিকে 14/10 দুবাৰ হ'ল। তাৰপিছত আহি যাব কি? সৰি, ইয়াতে হ'ব ইনটু, গতিকে ইনটু কি হৈ যাব? ইনটু দিলোঁ কি? এইটো 2.2 আছে, গতিকে 2.2 আমি যদি পইণ্ট উঠাই দিওঁ কিমান হৈ যাব? 22/10 হৈ যাব। তাৰপিছত প্লাছ কিমান হ'ব? এই যে 4/3 ইনটু 1.4 আছে, 1.4 মানে কি? 14/10। এতিয়া 14/10 মানে 14/10 আছে, মানে 10/14 আছে। ইফালে আছিল 10/14, লগতে হৈ গ'ল 3/4। দুটা যদি পূৰণ কৰি দিওঁ 14 4 কিমান হ'ব? 56 হ'ব। আৰু 10 3 গুণে কিমান হ'ব? 30 হ'ব। গতিকে এইটো চোৱা, তলত লিখিছোঁ মই 56/30। তোমালোকে ইয়াত মই যিহেতু টাইপিং কৰিবলৈ অসুবিধা, তোমালোকে অকণমান লিখি ল'বা। মই 10/14 প্ৰতিটো কিন্তু আমি অলপ বেকাকৈ লিখিছোঁ, তোমালোকে কিন্তু 10/14টো অকণ চিধাকৈ লিখিবা, বা যিমান ভাগ কৰে আমি ভগ্নাংশবোৰ আছে অকণ বেকাকৈ লিখিছোঁ, তোমালোকে কিন্তু চিধাকৈ লিখি ল'বা। গতিকে 10 কিমান হ'ব? 22। তাৰপিছত হৈ গ'ল 30/56। এতিয়া আমাৰ বাকী হৈছে সৰ্বমুঠ আমাৰ কেলকুলেশ্যন। গতিকে আমি ইয়াৰ পৰাও কি কৰিব পাৰোঁ? কেলকুলেশ্যনবিলাক আৰম্ভ কৰিম। 14/10 দুবাৰ আছিলে, আৰু 14ও কি আছিলে? দুবাৰ আছিলে। গতিকে এই এটা 14 কি কৰিলোঁ? আমি এই 7ৰে কাটি দিলোঁ। এই যে 7/22 আছে, 7/22টোৰে আমি কি কৰিলোঁ? এটা 14ক আমি কাটি দিলোঁ। গতিকে কিমান হৈ যাব আমাৰ? এটা 14 কাটি দিয়াৰ লগে লগে 7 থাকি যাব, মানে 7 2 14, যিহেতু 2 থাকি যাব। গতিকে এটা 14 কাটি দিলোঁ। গতিকে ওপৰত কি থাকিল? ওপৰত থাকি গ'ল 22 পূৰণ 7ৰে, যিহেতু 14 কাটিলোঁ, 7 2 14, গতিকে এইটো হ'ব। আচলতে এইটো লিখাবিলাক কি হৈছে? 22/7 টো 7টো তলত আহিব, 14/10 10টো তলত আহিব। তোমালোকে এই 14টো ওপৰত বুলি পাতিবা আৰু 10টো তলত বুলি পাতিবা, তেতিয়াহ'লে কটাকটি কৰিবলৈ তোমালোকৰ সুবিধা হৈ যাব। গতিকে 7ৰে 14 দেখা তেনেকুৱা লাগিছে 7টো ওপৰত 14 ওপৰত, কিন্তু নহয়, 7টো তলত আছে, 14টো ওপৰত আছে। গতিকে 7ৰে 14 কাটিলে গ'ল দুবাৰ। গতিকে 22 পূৰণ 2 পূৰণ 14, এইটো ওপৰত ভিতৰৰ কামখিনি, অৰ্থাৎ 22/10 আৰু 56/30। গতিকে 10 আৰু 30ৰ লসাগু কিমান? 10 আৰু 30ৰ লসাগু হ'ব 30। এইবাৰ 30 হৈ গ'ল আমাৰ লসাগু। গতিকে 10ৰে 30 কেইবাৰ যাব? 3বাৰ যাব। যদি 3বাৰ যায়, 22 3 গুণ কিমান? 22 3 গুণ হ'ব 66 হৈ গ'ল। তাৰপিছত এইবাৰ 30ৰে 30 কেইবাৰ যাব? এবাৰ যাব। গতিকে 56 গুণে 56, গতিকে 66 + 56, এই দুটা আমি কি কৰি দিম? প্লাছ কৰি দিম। গতিকে এই বাকী আগৰ অংশটো আমি পূৰণ কৰিম। 10 10 গুণে 100, তাৰপিছতে হৈ গ'ল 2 22 গুণে 44, আৰু 14 এইটো থাকি গ'ল। তাৰপিছত আহি গ'ল কিমান? 66 আৰু 56 122, তলত আহি গ'ল 30। এইবাৰ আমাৰ হৈ গ'ল কটাকটি, আমি কটাকটি কৰিম। তাৰপিছত আমাৰ কি হৈ যাব? 45 × 44 × 14 ডিভাইডেড ইনটু 122 ডিভাইডেড বাই 100 × 30। গতিকে কিহৰ কাৰণে 45টা? যিহেতু টোটেল জামুন, কলা জামুন কেইটা আছিল? আমাৰ 45টা আছিল। গতিকে 45ৰে আমি পূৰণ কৰি দিম। 45ৰে পূৰণ কৰি দিয়াৰ পাছত আমাৰ কিমান হৈ গ'ল? এবার এই 3ৰে 30, অর্থাৎ 30ৰ যে 3, সেই 3ৰে যদি 45ক আমি কাটি দিওঁ, কেইবাৰ যাব? 15 বাৰ যাব। গতিকে এইটো আহি গ'ল আমাৰ কিমান? 15 × 44 × 14 × 122, তলত হৈ গ'ল 1000। এতিয়া আমি কেইটা গোলাপ জামুনৰ উলিয়ালোঁ? 45টা। 45টা কি হ'ল? 45টাক আমি এই তলৰ 3ৰে কাটি দিলে 15টা হৈ গ'ল। এইখিনি আমি পালোঁ। যিহেতু গোলাপ জামুন চেনিৰ ৰস আয়তনৰ 30% অফ কি বুলি কৈছে? এই গোটেই গোলাপ জামুনখিনিৰ যিটো আয়তন, গতিকে গোলাপ জামুনৰ আমি আয়তন কিমান পাইছিলোঁ? যিমানটো পালোঁ, কিমান পালোঁ? 15 × 44 × 14 × 122 ডিভাইডেড বাই 1000, এইটো পালোঁ। গতিকে 30% মানে হৈছে 30/100। 30%ক আমি কি বুলি লিখিব পাৰোঁ? 100/30। গতিকে এই গোটেইখিনি আমি এতিয়া কি কৰিম? কেলকুলেশ্যন কৰিম। তলত কেইটা শূন্য হ'ব? মুঠতে 5টা শূন্য হ'ব। ওপৰৰখিনি আমি কি কৰি পেলাম? গোটেইখিনি পূৰণ কৰি পেলাম। গোটেইটো যদি আমি পূৰণ কৰি দিওঁ, তেতিয়া আমাৰ এনচাৰটো আহিব 338,184। অৰ্থাৎ কিমান হ'ব? যে আমাৰ সংখ্যাটো হৈ যাব 3,38,18,400,। এই সংখ্যাটো আমি পাম। আৰু এই সংখ্যাটোক আমি যদি তলৰ, অৰ্থাৎ 1 লাখেৰে যদি আমি হৰণ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ 5টা ঘৰৰ আগত শূন্য বহিব, মানে আমাৰ 5টা ঘৰৰ আগত দশমিক বহিব, আৰু তেতিয়া আমাৰ ৰিজাল্টটো আহিব 338.1 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে আমাৰ আল্টিমেটলি আমি 184টো যদি বাদ দি দিওঁ, তেতিয়াহ'লে কিমান হ'ব? 338 চেণ্টিমিটাৰ স্কুৱেৰ প্ৰায়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
আজিলৈ ইমানখিনিয়ে ৰাখিলোঁ আমি 3 নম্বৰ মানে 13.2ত আমি 3 নম্বৰলৈকে আলোচনা কৰিলোঁ ইয়াৰ বাকী অংকখিনি ইয়াৰ পিছতে আমি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো যদি ভাল পালা নিশ্চয়কৈ লাইক কৰি শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ তোমালোকে নাপাহৰিবা থেংক ইউ